এছাম লোক আছে যোনে অসমৰ উন্নয়ন স্তব্ধ কৰিব খোজে। আজি ডিব্ৰুগড়ত আমি 2খন উৰণীয়া সেতু নিৰ্মাণ কৰিছোঁ। কিমান সন্তুষ্ট ডিব্ৰুগড়ৰ মানুহ। আমি অকল গুৱাহাটীতে নহয়, লগে লগে ডিব্ৰুগড়ত আৰু 2খন উৰণীয়া সেতু নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। আজি আপোনালোকে চিন্তা কৰক, যোৰহাটত এখন উৰণীয়া সেতু আমি আৰম্ভ কৰিলোঁ। ৰাইজে ক'লে দ্বিতীয়খন কৰক, দ্বিতীয়খন কৰিলোঁ, তৃতীয়খনো আৰম্ভ কৰিলোঁ। এজন সংসদে বাধা দিব চেষ্টা কৰিলে, কিন্তু আজি আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত যোৰহাটতো আমি তৃতীয়খন ফ্লাইঅভাৰ আমি আৰম্ভ কৰি দিম। যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। যিসকলে কিয় ফ্লাইঅভাৰ বনাইছে বুলি মোক সমালোচনা কৰে, তেওঁলোকক মই এটাই উত্তৰ দিম যে অসমৰ চাৰিওফালে মই ফ্লাইঅভাৰ বনাম, চাৰিওফালে মই ফ্লাইঅভাৰ বনাম, এক জেগাত নহয়। আপোনালোকে যদি মোক এটা দিন গালি পাৰে কিয় ফ্লাইঅভাৰ বনাইছে, পিছদিনাখন মই 2খন ফ্লাইঅভাৰ চেংচন কৰি দিম। গতিকে কাৰণ অসমৰ ৰাইজে উন্নতি বিচাৰে, অসমৰ ৰাইজে বিকাশ বিচাৰে। তাৰ প্ৰমাণ কোনোবাই যদি চাব খোজে, আজি ৰাতি 12টা বজালৈকে ইয়াত থিয় হৈ থাকক, যিমান ল'ৰা ছোৱালী আহিব চেলফি উঠিব, সিয়ে প্ৰমাণ কৰিব যে অসমৰ ৰাইজে উন্নতি বিচাৰে। যিসকলে এইবিলাক কথা লিখে তেওঁলোক ছ'চিয়েল মিডিয়াত থাকিব, আৰু যোনে ফ্লাইঅভাৰ বনাব, ৰাস্তা স্কুল হস্পিটেল বনাব, তেওঁলোক ৰিয়েল ৱৰ্ল্ডত থাকিব, মানুহৰ হৃদয়ত থাকিব। আৰু যোন মানুহৰ হৃদয়ত থাকে, যোন মানুহৰ অন্তৰত থাকে, যোন মানুহৰ বুকুৰ মাজত থাকে, তাক কোনো সমালোচনাই মানুহৰ পৰা পৃথক কৰিব নোৱাৰে। তাক মই বিশ্বাস কৰোঁ। যিসকলে ফ্লাইঅভাৰ কেইখনক সমালোচনা কৰে তেওঁলোকে কেতিয়াও ফ্লাইঅভাৰৰ তলেদি নাযায়, তেওঁলোকে সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। আৰু যেতিয়া তেওঁলোক ফ্লাইঅভাৰৰ ওপৰেদি যায় তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ যে মোক গালি দিয়া মানুহৰো পেট্ৰল অন্ততঃ মই বচাইছোঁ। তেওঁলোকৰ অলপ হ'লেও কামত হিমন্ত বিশ্ব শৰ্মা আহিব পাৰিছে। ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।